অতি সহজতে একেবাৰে কম সময়ৰ ভিতৰতে বনাব পৰা এবিধ পিঠা যিটো নেকি আপোনাৰ পাকঘৰত থকা মাত্ৰ 2টা বা 3টা বস্তুৰ দ্বাৰাই বনাব পাৰি আৰু এই পিঠাটো আপুনি টিফিন কৰিও দি পঠিয়াব পাৰে আপোনাৰ সন্তানক বা আপুনি আবেলিৰ সময়ত চাহ কাপৰ জুতি ল'বও পাৰে নাইবা আপোনাৰ ঘৰলৈ যদি হঠাৎ কোনোবা আলহী আহে এনেকুৱা একো বস্তু নাই যিটো নেকি আপুনি তেখেতক দিব পৰাকৈ আছে বা ঘৰত বনাবলৈও কোনো ধৰণৰ বস্তু আনি থোৱা নাই তেতিয়া আপুনি এই বস্তুটো ট্ৰাই কৰি চাব পাৰে খুব বেছি পৰিমাণে ভাল লাগে আৰু একেবাৰে কম সময়তে কম তাপতে আৰু তেল নোহোৱাকৈয়ে হৈ যায় আচলতে আৰু কেনেকৈ বনালো চাওঁ আহক যদি ভাল লাগিছে ভিডিঅ'টি শেষলৈকে চাই থৈ যাব বুলি আশা কৰিছোঁ প্ৰথমতে লৈছোঁ মই চুজি 1 কাপ আৰু তাৰ লগতে একেটা কাপৰে আধা কাপ লৈছোঁ মই পিঠাগুড়ি লগতে এয়া দি দিছোঁ গুড়খিনি একেবাৰে সৰু সৰুকৈ মিহি মিহিকৈ কাটি ল'লে ভাল আপুনি যদি গুড় বেয়া পায় তেতিয়াহ'লে চেনিও ব্যৱহাৰ কৰিব পাৰে কিন্তু চেনিতকৈ গুড়টো অকণমান বেছি স্বাস্থ্যোপযোগী বুলি মই ভাবোঁ সেইকাৰণে মই গুড় ব্যৱহাৰ কৰিছোঁ আৰু গুড় দিলে সোৱাদটো অকণমান বেছিকৈ বাঢ়ে যেন লাগে দেই আচলতে এই পিঠাটো বহুতে বহুত ধৰণে বনাই খায় আজি মই কেনেকৈ বনালোঁ সেইটোহে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ আৰু আপুনি যদি বনাই পোৱা নাই তেতিয়াহ'লে বনাই চাবচোন বনায়ো চাব খায়ো চাব আৰু কেনেকুৱা পালে জনাবলৈ নাপাহৰিব এতিয়া আপোনাৰ ওচৰত যদি এনেকৈ গাখীৰ নাই গাখীৰটো উতলাই ঠাণ্ডা কৰি থোৱা গাখীৰ মই দিছোঁ যদি আপোনাৰ ওচৰত সদ্যহতে এই মুহূৰ্তত গাখীৰ নাই তেতিয়াহ'লে আপুনি পানী দি পেলাই এনেকৈ লাহে লাহেকৈ গোটেইখিনি বস্তু গুলিব আৰু যদি আপুনি পানী ব্যৱহাৰ কৰে তেতিয়াহ'লে আপুনি পাউডাৰ গাখীৰৰ পেকেট এটা ইয়াত দি দিব তেতিয়া খাবলৈ বেছি সোৱাদ হয় মই যিহেতু গাখীৰ ব্যৱহাৰ কৰিছোঁ সেইকাৰণে পাউডাৰ গাখীৰটো মই দিয়া নাই আৰু এনেকৈ বহুত সময় গুলি থাকিব লাগিব মানে যিমান গুলে আপুনি সিমানেই ভাল যিমান গুলিব পিঠাটো সিমানেই কোমল হ'ব আৰু খাবলৈ বহুত বেছি পৰিমাণে সোৱাদযুক্ত হ'ব আৰু বহুত বেছি পৰিমাণে মই গুলিছোঁ এইকাৰণে কাৰণ গুড়খিনি মই বহুত গুৰিকৈ কাটিব নোৱাৰিলোঁ সেইকাৰণে আৰু যিহেতু মই চুজি দিছোঁ চুজি ফুলিব পানী পোৱাৰ লগে লগে চুজি ফুলি যায় সেইকাৰণে একদম পাতলাকৈ মানে আপোনালোকে চাগে গমেই পাইছে কিমানটো জোখত মই দিছোঁ প্ৰায় 1 কাপ 1.5 কাপ মানৰ মোৰ পানী আৰু গাখীৰৰ প্ৰয়োজন হৈছে আৰু এতিয়া মই এইখিনি প্ৰায় 10-15 মিনিটমান সময় এনেকৈ ঢাকোন দি থৈ দিম আৰু 10-15 মিনিটমান সময়ৰ পিছত আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ চুজিখিনি পূৰা ফুলি গৈছে আৰু যিমানটো পৰিমাণত পনীয়া কৰি মই ফেটিছিলোঁ তাতকৈ বহুত ডাঠ হৈ পৰিলে আৰু এই মুহূৰ্ততে মই এবাৰ ধুনীয়াকৈ ফেটি লৈ পেলাই তাতে দি দিছোঁ 1 চামুচমানৰ জোখৰ বেকিং পাউডাৰ আৰু এবাৰ ধুনীয়াকৈ এনেকৈ মই মানে মিহলাই ল'লোঁ তাৰপিছত মোৰ ওচৰত কেইটামান সৰু সৰু বাটি আছিলে সেই বাটিকেইটাতে আজি ভাবিলোঁ এই পিঠাবিধ বনাওঁ আৰু আপোনালোকে ইডলি ষ্টেণ্ডতো বনাব পাৰে নাইবা যদি আপোনাৰ ওচৰত ইডলি ষ্টেণ্ড নাই বা সৰু এনেকুৱা বাটি নাই তেতিয়াহ'লে ডিছপ'জেবল গিলাছতো বনাব পাৰে নাইবা আপুনি যদি ইচ্ছা কৰে তেতিয়াহ'লে আপুনি পানী খোৱা ষ্টীলৰ গিলাছতো এই পিঠাবিধ বনাব পাৰে মানে যিকোনো প্ৰকাৰে আপুনি এই পিঠাবিধ বনাব পাৰিব খুব সহজতে হৈ যোৱা পিঠা এটা বাটিকেইটাত মই ধুনীয়াকৈ অকণমান ঘিউ দি লৈছোঁ আপোনালোকে ঘিউৰ সলনি ৰিফাইন তেলো দিব পাৰে নাইবা বাটাৰো দিব পাৰে তেলৰ নামত সেইকণেই দৰকাৰ হয় আচলতে লাগি নধৰিবৰ কাৰণে দিয়া হয় আৰু প্ৰত্যেকটো বাটিতে মই সমান সমানকৈ দি দিছোঁ একেবাৰে ভৰ্তিকৈ দিব নালাগে এইখন কেৰাহী হৈছে মই কেক বনোৱা কেৰাহী আৰু তাতে মই বাটিকেইটা ধুনীয়াকৈ দি দিছোঁ অকণমান সময় মই গৰম কৰি লৈছিলোঁ কেৰাহীখন বাটিকেইটা দিয়াৰ আগতে কেক যেনেকৈ বনাই তেনেকৈ অকণমান প্ৰিহিট কৰি লৈছিলোঁ বুলি ক'ব লাগিব আৰু এনেকৈ দি মই 10 মিনিট সময় ঢাকন দি থৈ দিম একেবাৰে কম জুইত আৰু এয়া চাওক 10 মিনিটৰ পিছত আপোনালোকক দেখুৱাইছোঁ মই চুৰিখনেৰে এনেকৈ দেখুৱাইছোঁ মানে লাগি অহা নাই অৰ্থাৎ মোৰ পিঠাকেইটা সিজি গ'ল আৰু চাওকচোন দেখিবলৈ কিমান ধুনীয়া হৈছে দেখিবলৈ যিমান ধুনীয়া খাবলৈও সিমান ধুনীয়া আপোনালোকক এইখিনিতে কৈ থওঁ আপোনালোকে মিঠাটো আপোনালোকৰ সোৱাদ অনুসৰি দিব যদি কিবা কাৰণত আপুনি মিঠা নাখায় তেতিয়াহ'লে আপুনি অকণমান নিমখ ব্যৱহাৰ কৰিও এইটো পিঠা বনাই খাব পাৰে প্ৰথমতে কাটি দেখুৱাইছিলোঁৱে তথাপিও আৰু এবাৰ এনেকৈ কাটি দেখুৱালোঁ আজিৰ ভিডিঅ'টি ইমানেই আছিলে আৰু পুনৰ লগ পাম অন্য এটি নতুন ভিডিঅ'ত আজিলৈ ইমানেই ধন্যবাদ